আপোনাৰ যদি শৰীৰত লাগি নাথাকে আপুনি আবৃত্তি কৰিব নোৱাৰে। যিমান আপুনি নিশিকক, যিমান এনেকুৱা পৰিপাত ঘৰে ঘৰে বনাওক, কেতিয়াও কাম নাই। গতিকে এইখিনি কথাকে মই ক'লোঁ, বেছি আৰু নকওঁ। আবৃত্তি অতি টান, সি গান গোৱাৰ সমানে টান। গান গোৱাতকৈ বেছি টান কাৰণে ভূপেন হাজৰিকাই এই টোপনিটো, মোৰ এই যিটো এইখিনিতে গাইছে যে খিজ খিজ হাতী পতিৰে, এই বস্তুটো অহা নাই কণ্ঠত। এই টোপনি অনাৰ গান এটাও গাব নোৱাৰিলোঁ, এই মোৰ মনত নাই। পালে মই ক'ব পাৰিলোঁ এইখিনি। গিজ গিজ হাতী পতি নক্ষত্ৰৰে এই যে বস্তুটো আছে যে, এইখিনি অহা নাই এই ছাত্ৰ ছাত্ৰীসকলৰ। গতিকে এইখিনি অকণমান চালে হ'ল। সেইদিনাখনে নাৰেংগীত আবৃত্তি কৰিছে, ফুল নুফুলানো কিয়, গৰু যে আখাই মই নুফুলিম কিয়। এই নহ'বতো এই পদ্ধতি। ফুল নুফুলানো কিয়, গৰুৱে যে আখাই মই নুফুলিম কিয়। এই যিটো কথা কোৱাৰ, আমিতো ঘৰততো পাৰোঁ, মা মোৰ ভোক লাগিছে, আমিতো নকওঁ মা মোৰ ভোক লাগিছে, এনেকৈতো নকওঁ। এই যিটো সুৰটো আমাৰ জন্মতে আহি আছে। গতিকে তাক আমি অকণমান ছাত্ৰ ছাত্ৰীসকলক অকণমান সেইখিনি উন্নত কৰালে ভাল হ'ব বুলি ভাবোঁ। তাৰমানে এনেকুৱা হয় কথাবিলাক যে সাধু কথাটো এনে শুনি থাকিব পাৰোঁ, যেতিয়া এইটো পাঠ্যপুথিত দিয়ে, সিংহ আৰু নিগনি আমি এনে জানো, পাঠ্যপুথিত দিলে আমাৰো হাহাকাৰ লাগি যাব যে সিংহই নিগনিক কি কৈছিল, তেতিয়া আমাৰো হাহাকাৰ লাগে। নিগনিয়ে কি ক'লে, সাধুটোৰ পৰা কি শিক্ষা পালোঁ, আমাৰো হাহাকাৰ লাগে। গতিকে অকণমান এই পাঠ্যপুথি বুলি ক'লে, গ্ৰামাৰ বুলি ক'লে আমাৰ অকণমান আমাৰ ডাঙৰবিলাকৰো দিগদাৰী লাগে। এটা কথা কৈ শেষ কৰে, এই যিটো সিংহ নিগনি পাঠটো প্ৰথম শ্ৰেণীত কিয় দিছে বাৰু? সিংহ আৰু নিগনিৰ বিষয়ে শিকিবলৈ দিছে নে সৰুৱে ডাঙৰক উপকাৰ কৰিব পাৰে সেইটো শিকিবলৈ দিছে? কিয় দিছে বাৰু? পাঠটোৰ কম্পিটেঞ্চি বুলি কোৱা অৰ্হতাটো কি বাৰু? কি কিয় দিছে পাঠটো? কিয় দিছে শুনিলে আপোনালোকে আচৰিত হ'ব। এইটো দিছে, এই যে ৰেপকাৰডাল বাকী হচৌকাৰ শিকালে, সদম দম উঠক উঠক এইবিলাকো শিকালে, আগ্নেয়গিৰিটো শিকি আহিলে গণ্য। এই যে ৰেপডাল এতিয়া তেতিয়া সিংহই তৰ্জন গৰ্জন কৰিবলৈ ধৰিলে, এই যিটো ৰয়জৰ্জ, বাকী চাবচোন পাঠটোত গোটেই কিতাপখন লুটিয়াই চাব, এই ৰয়জৰ্জটো আৰু ক'তো শিকাব পৰা নাই। এই যে সিংহই তৰ্জন গৰ্জন কৰিলে, এই ৰেপকাৰডাল তেতিয়া ল'ৰা ছোৱালী শিকিলে। বহুতে ভাবে সিংহই এনেকৈ কৈছে, নিগনিয়ে এনেকৈ ভয়তে এনেকৈ কৈছে, সেইটো শিকাব দিছে নেকি? নহয়, এই ৰেপকাৰডালৰ কাৰণে পাঠটো দিছে। গতিকে এই কথাবিলাক আমি, এই যিটো অন্তৰ্নিহিত সত্য, এই কথাবিলাক কবিতাৰো আমি সেইটো উপলব্ধি কৰি, যে কবিতাটোৱে বিচাৰিছে কি, নুফুলকে যদি আমি চিঞৰি থাকোঁ, এই যে গছবোৰ যে আমাৰ লগত, সেইটো আমি হাঁহি হাঁহি পাব পাৰোঁ। ভাই কি যে মজা হ'ব, যে ভাই কি যে মজা হ'ব, গছবোৰ দেখো আমাৰ লগৰীয়া হ'ব। এইটো হাঁহিবলগীয়া কবিতা, হাস্যৰসৰ কবিতা। কিন্তু যিগৰাকীয়ে আবৃত্তি কৰিলে তেওঁতো একদম কৰুণ ৰস বা কিবা এটা কঠিন ৰসেৰে কৰিলে, এই ধৰণৰ কথাটো নহ'ব। গতিকে মই এইখিনিকে ক'লোঁ, কিবা যদি ভুল হৈছে ক্ষমা কৰিব। আৰু মোক এই মাতি, মই একো আবৃত্তি জনা মানুহ নহয় দেই, মই এনেই আলু নিচিনা। তাৰমানে অফিচদাই ভাবিলে কি অলপ তাত ৰঙালাও পাচলি কম আছে, আলু কম আছে, ইয়াক পঠাই দিওঁ ৰ। গতিকে মোক তেনেকৈ পঠাই দিছে, ক্ষমা কৰিব, ধন্যবাদ। আজি আমাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ একেবাৰে শাখাৰ সভাপতি আৰু সম্পাদিকা মহোদয়া, ইয়াত উপস্থিত থকা আবৃত্তিকাৰসকল, প্ৰতিযোগীসকল, অংকন মহিলাসকল আৰু সুধীবৃন্দ, লগতে মোৰ সতীৰ্থ গুৰুগৰাকীকে মই আন্তৰিকতাৰে অভিনন্দন তথা শুভেচ্ছা জনালোঁ। কবিতা কেৱল শব্দৰ সমাহাৰেই নহয়, কবিতা হ'ল হৃদয়ৰ অনুৰণন। আৰু আজি এই হৃদয়ৰ অনুৰণন আপোনালোকৰ কবিতাত আমি শুনিলোঁ, পালোঁ। কণখন মহিলাহঁতে ইমান সৰু সৰু ল'ৰা ছোৱালী, মাক দেউতাকে অলপ শিকাইছে, পাৰিছে, কোনোবাই পাৰা নাই, একো কথা নাই। সকলোৱে যে এই মঞ্চত আহি উপস্থিত হৈ যে ইয়াতে যে কবিতা আবৃত্তি কৰিছে, সেইটোৱে এটা সফলতা, ডাঙৰ প্ৰতিবেদন হ'ব আজিৰ দিনটোত। আৰু ঠিক তেনেকৈ সকলোৱেতো আৰু যিহেতু পুৰস্কাৰ সীমিত, কিন্তু প্ৰতিভাৰ কোনো সীমা নাই, প্ৰতিভা সকলোৰে আছে, পুৰস্কাৰে সীমিত। গতিকে 4টা শাখাৰ আজি হৈছে,
আৰু 4টা শাখাত মাত্ৰ আমি তিনিজনকহে আমি মানে নিৰ্বাচন কৰিব লগা হৈছে বা নিৰ্বাচন কৰিছোঁ। বেয়া লাগে, খুব বেয়া লাগে। সকলোৱে যে ইমান আশা কৰি কিবা এটা মানে কিবা এটা ইচ্ছা কৰি আৰু সকলোৱে প্ৰতিযোগিতাত যোগদান কৰে, কিন্তু আমি নিৰূপায়। মই আগতেও ক'লোঁ যে পুৰস্কাৰ সীমিত, কিন্তু আপোনালোকৰ প্ৰতিভাৰ কোনো সীমা নাই। সকলোৱে খুব ধুনীয়াকৈ কৰিছে। আজি যিবিলাকে পুৰস্কাৰ পাব তেওঁলোকৰ অভিনন্দনৰ যোগ্য, আৰু যিবিলাকে পুৰস্কাৰ নাপায় তেওঁলোকক প্ৰশংসাৰ যোগ্য। কাৰণ এই মঞ্চত তেওঁলোক সকলোৱে আহি নিজৰ সৃষ্টিশীলতা বা নিজৰ গুণ গৰিমা কবিতাৰ যোগেদিয়ে প্ৰকাশ কৰিছিল। আমাৰ সকলোৰে প্ৰতি মৰম সমানে। সকলোৱে ভৱিষ্যতে একোজন উজ্জ্বল কবি, একোজন সাহিত্যিক, একোজন সংস্কৃতিক বাহক হৈ জিলিকি থাকক, আমি সেইটোৱে কামনা কৰোঁ। কিন্তু কবিতাৰ আপোনালোকে গুৰুত্ব দিব, অধ্যয়নত গুৰুত্ব দিব, চৰ্চাত গুৰুত্ব দিব, আৰু বিশেষকৈ আপোনালোকে বানানত আৰু উচ্চাৰণত গুৰুত্ব দিব। আৰু কবিতা, যিটো কবিতা আবৃত্তি কৰে সেই কবিতাটোৰ ভিতৰত মানুহজন সোমাই যাব লাগে। সোমাই গ'লে সেই চৰিত্ৰবিলাক নিজে বুলি ভাবি যদি কৰা যায়, নিজে অংগী ভংগীবিলাক আহি যায়, নিজে কবিতাৰ স্বৰটো বদলি যায়, আৰু সুন্দৰকৈ বানান শুদ্ধ কৰি, উচ্চাৰণ শুদ্ধ কৰি, প্ৰকাশ ভংগী সুন্দৰ কৰি আবৃত্তি কৰিব পাৰে।